ধুনীয়াকৈ পিচ বনাই লোৱা গাহৰিখিনি আমি ইয়াত দি দিম। ইয়াত প্ৰায় আমি 4 মিনিটমান ধুনীয়াকৈ ভাজিলোঁ আৰু একদম মাংস হৈ গ'ল। এয়া চাওক, এই মজাকৈ হৈ গ'ল মাংস। খাই চাওঁ আগতে। হেল্ল' গাইজ, নমস্কাৰ। মই চেনেল আপোনালোকক স্বাগতম জনালোঁ। পাকঘৰৰ পৰা কৈছোঁ, মানে আজি ৰেচিপি আছে, একদম ডেফিনেটলি ৰেচিপি আছে আৰু চবৰে ফেভৰেট পৰ্ক, মানে গাহৰি। আজি গাহৰি বনাম, একদম মজাকৈ দৈ দি বনাম আৰু মানে দেখাম কি কি দি বনাম, কিন্তু কৈ দিছোঁ প্ৰথমতে দৈ দি বনাম। আপোনালোকেতো গাহৰি টেঙা খাইছে, ঔটেঙাৰ লগত খাইছে, বিলাহী টেঙাৰ লগত খাইছে, বাঁহৰ গাজ টেঙাৰ লগত খাইছে, লাই গাহৰি খাইছে, একদম বহুত তিলৰ গাহৰি খাইছে, ঢেৰ গাহৰি খাইছে। কিন্তু যদি খোৱা নাই, কিছুমানে খাবও পাৰে, হয়নে? মোৰ ষ্টাইলত মানে বনাম আজি দৈ দি গাহৰি, মানে এনেকুৱাই বনাম আৰু এনেকুৱা ধুনীয়া হয়, টেষ্টি হয়। তো গাইজ দেৰিকৈ নাথাকোঁ, আজি গাহৰি দৈ দি বনাবলৈ কি কি দৰকাৰ, মানে মছলাখিনি কি কি দৰকাৰ, মছলাখিনি নকম আৰু বস্তুখিনি কি কি দৰকাৰ মই দেখাই লওঁ। আগতে প্ৰথমতে দেখাই দিছোঁ, একদম ডাঙৰকৈ একদম লৈ আহিলোঁ 1 পিচ এই গাহৰি। ইয়াৰ লগত আছে, এয়া হৈ গ'ল আপোনাৰ দৈ 2 চামুচ আৰু ইয়াত কেঁচা জলকীয়া, শুকান জলকীয়া, আদা নহৰু 2টা, পিঁয়াজ ডাঙৰ ডাঙৰ, এইফালে হৈ গ'ল আপোনাৰ বিলাহী। আৰু মানে মছলাখিনি কি কি লাগিব সেইখিনি বনাই থাকোঁতে দি থাকিম, আপোনালোকক দেখাই থাকিম। তো গাইজ দেৰি কৰি নাথাকোঁ। আৰু দৈটো টেঙা দৈ নহয় গাইজ, মিঠা দৈ। আৰু এটা কথা কি জানেনে, এই গাহৰিখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। এতিয়া পিচেছ বনাই লওঁ, মজা পিচেছ। এতিয়া এই মাংসখিনি ধুনীয়াকৈ পিচেছ বনাই লওঁ, মজা টুকুৰা কৰি লওঁ। গাইজ আমাৰ কেৰাহী বহাই দিলোঁ আৰু কেৰাহী ধুনীয়া গৰম হৈ গ'ল। এতিয়া আমি দিম মিঠাতেল। মিঠাতেলো অকণমানহে দিম, বেছি নিদিওঁ মিঠাতেল, মানে কি বেছি মিঠাতেল দি লাভ নাই। তেলটো অলপ কমাই দিছোঁ, কাৰণ কিয় আমাৰ মাংসত তেল, গাহৰি মাংসত জানেই তেল বহুত থাকে। প্ৰথমতে আমি দি দিম শুকান জলকীয়াকেইটা দি লৈ এতিয়া অকণমান ধুনীয়াকৈ ভাজি ল'ম। আমাৰ জলকীয়াকেইটা ধুনীয়াকৈ ৰঙা হৈয়ে গৈছে। এতিয়া আমি ইয়াত দি দিম 1/2 চামুচমান গোটা জিৰা দি দিছোঁ। একদম দেখিছে নে, ধুনীয়াকৈ মুড়ি ফুটা দি ফুটি গৈছে একেবাৰে। তো আমাৰ জলকীয়া ধুনীয়া ৰঙা হৈ গ'ল আৰু জিৰাকণো হৈ গ'ল। এতিয়া আমি ইয়াত দিম একদম ধুনীয়াকৈ পাতলা কাটি লৈছিলোঁ পিঁয়াজ। আমি পিঁয়াজখিনি ধুনীয়াকৈ দি দিম। এয়া পিঁয়াজখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ৰঙা কৰি কালাৰটো চেঞ্জ হৈছে। এতিয়া আমি ইয়াত কাটি থোৱা এই জলকীয়াখিনি আমি দি দিম। এতিয়া ধুনীয়াকৈ ফালি লৈছিলোঁ, একদম মজাকৈ আপোনাৰ 8টামান জলকীয়া লৈ লৈছোঁ, একদম জ্বলা জলকীয়া। তো এইখিনিও ভাজি ল'ম এতিয়া ইয়াৰ লগতে মজাকৈ। আমি একদম 2 চামুচ পূৰা আদা নহৰু থেতা দি লৈছিলোঁ, এইখিনি দি দিম। এতিয়া এইখিনি দি লৈ অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ, মানে কেঁচা গোন্ধটো যাবলৈ আৰু ভাজিম। আৰু আমি এই বিলাহী এটা ধুনীয়াকৈ কাটি লৈছোঁ, বিলাহীখিনি দি দিছোঁ। এইখিনি দি লৈ এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আমি দৈ দিম। এতিয়া এই দৈখিনি দি দিম, একদম মজা দৈ দেখিছেনে। এই দৈখিনি দি লৈ লগে ভাজিম। এতিয়া আৰু এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিম। দৈ দি দিলোঁ, একদম দৈখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আমি দৈখিনি দি ধুনীয়াকৈ আমি 3 মিনিটমান ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াত আমি একো মছলা দিয়াই নাই। এতিয়া মছলা দিম যিহেতু আমি গেছটো আকৌ কমাই ল'ম। প্ৰথমতে আমি দি দিলোঁ হালধি, কাশ্মীৰী 1 চামুচ, মিট মছলা 1 চামুচ, জিৰা 1 চামুচ। এতিয়া এইখিনি দি লৈ আমি গেছটো বঢ়াই দিম, আকৌ এইখিনি ভাজিম। এতিয়া এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তো আমাৰ মছলাখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ পিচ বনাই লোৱা গাহৰিখিনি আমি ইয়াত দি দিম। ইয়াত আৰু গাহৰিখিনি দি লৈ একদম ধুনীয়াকৈ ভাজিম। এতিয়া প্ৰায় আমি 4 মিনিটমান ধুনীয়াকৈ ভাজিলোঁ আৰু একদম মই আজি গাহৰি 2টা, মানে গাহৰি মাংসখিনি, গাহৰিটো নহয়, গাহৰি মাংসখিনি আপোনাৰ একদম বইল কৰা নাই, একদম মানে বইল নকৰাকৈ বনাইছোঁ। এতিয়া আমি কি কৰিম, গেছটো কমাই লৈ 4 মিনিটমান সময় ধুনীয়াকৈ কম গেছত এতিয়া অকণমান এনেকৈ ঢাকন দি সিজাই ল'ম। একদম ধুনীয়াকৈ আমি 4 মিনিটমান মাজে অকণমান লৰাই দিছোঁ বাৰু, ভাজিলোঁ কম গেছত। তো এতিয়া আমি আৰু ইয়াত দেৰিকৈ নাথাকোঁ, আমি ওচৰতে একদম গৰম পানী, ইয়াত পানী গৰম কৰি লৈছোঁ, দি দিম অকণমান গ্ৰেভি কৰি, বেছি নকৰোঁ।
তো আমি মাংসখিনি সিজিবলৈ দিয়া জোখাৰটো ধুনীয়াকৈ দি দিম এয়া দি দিলোঁ পানী কালাৰ কি মজা হৈছে চাওক আমি সোৱাদ অনুযায়ী নিমখ দি দিছোঁ এতিয়া আমি আৰু অন্য একো কৰিবলৈ নাই ঢাকন মাৰি দি প্ৰায় 15 মিনিটমান ধুনীয়াকৈ সিজাই ল'ম এতিয়া প্ৰায় আমাৰ 10 মিনিটমান ধুনীয়াকৈ একদম ঢাকন দি সিজাই আছিলোঁ এতিয়া চাওঁ কি হৈছে এই ধোৱা ধোৱা এই মজা এটা কালাৰ হৈছে আৰু একদম মজা হৈছে একদম মজাকৈ উতলি আছে আকৌ আমি ঢাকন দি আকৌ 10 মিনিটমান ধুনীয়াকৈ সিজাম এতিয়া প্ৰায় 30 মিনিটমান ধুনীয়াকৈ সিজালোঁ আধা ঘণ্টামান ধুনীয়াকৈ সিজাই দিয়াৰ পিছত এতিয়া চাইছোঁ চাওক ৱাহ মাংস চাওক না কি মজা হৈছে আৰু কালাৰো আহিছে একদম এটা কালাৰ যে আহিছে আৰু একদম মজা এটা কালাৰ আহিছে আৰু এতিয়া আমি কি কৰিম এয়া গেছটো একদম ধুনীয়াকৈ অফ কৰি দিম আৰু ঢাকন দি পুৰা ঢাকি থৈ দিম প্ৰায় 5 মিনিটমান সময় মাংস হৈ গ'ল এয়া চাওক এই মজাকৈ হৈ গ'ল মাংস একদম গাহৰি মাংস বনাই ৰেডি কি যে কালাৰ হৈছে আৰু একদম মজাকৈ হৈ গ'ল এয়া মজাকৈ খাম আজি পুৰা একদম মজাকৈ খাম আৰু তুমি চাই থাকা আৰু তোমাৰ আৰু কাম নাই আৰু তো গাইজ একদম মানে ধুনীয়াকৈ বনালোঁ কালাৰে কয় মাংস কেনেকুৱা হৈছে আমাৰ মাংস হৈ গ'ল যিহেতু এতিয়া আমি মাংসখিনি একদম ধুনীয়াকৈ কাঢ়ি ল'ম একদম আমাৰ মাংস চাওক ইফালে পুৰা ধুনীয়াকৈ সজাই দিলে একদম তিয়ঁহ পিঁয়াজ জলকীয়া নেমু আৰু মেইন বস্তুটো হৈ গ'ল মাংস চাওক কি ধুনীয়া হৈছে ইয়া তো গাইজ মাংসটো হৈ গ'ল আৰু এতিয়া ৰখি থাকি লাভ আছে জানো একদম কেনেকুৱা হৈছে কি নাই অকণমান টেষ্ট কৰি চোৱাই ভাল আৰু এই নোখোৱা মানুহ তিয়ঁহ খাই ফুৰিছা হা দেখাই চামুচ লৈ আছে নেকি মোক দিছা হয় নেকি তো গাইজ দেৰিকৈ নেথাকোৱা হৈছে আৰু একদম বনাই ল'লোঁ যিহেতু মজাকৈ আৰু ধুনীয়াকৈ যি ধুনীয়াকৈ ডিছখন সজাই দিছে ৰখি থাকিব নোৱাৰি আৰু একদম ইমান ধুনীয়াকৈ সজাই দিছে যিহেতু আৰু মোৰ হাতত আহি গ'ল কাটা চামুচ দি একদম মানে কি হৈছে কি নাই ট্ৰাই কৰি চাওঁ নালাগে মই কৰি আছোঁ মোক ডিষ্টাৰ্ব নিদিবা যদি খোৱা আহা ওচৰলৈ আহা একদম গাইজ এয়া চাওক কি মজা নাজানো মজাই হৈছে নে চাজাই হৈছে কি হৈছে নাজানো খাই চাওঁ আগতে ওচৰতে এয়া দিছে পিঁয়াজ জলকীয়া গোটাই গোটাই খোৱা দিছে জলকীয়া জ্বলা হৈছে বহুত জ্বলা হৈছে জলকীয়া